মাজত মাত্ৰ 3টা দিন বাকী আছে আৰু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ জন্মস্থানত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পোনপ্ৰথমবাৰৰ বাবে হোলী গীতৰ চৰ্চাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে স্থানীয় আই মাতৃসকল। আমি আখৰা যিহেতু চলি আছে, আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু মাজত মাত্ৰ 3টা দিন বাকী আছে, তাৰ প্ৰাক মুহূৰ্তত এনেদৰে হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে বটদ্ৰৱাৰ চৌপাশ। আমি পোনপটীয়াকৈ দৰ্শকসকলক হোলী গীতৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ওচৰলৈ আহিছোঁ যিহেতু পোনপ্ৰথমবাৰৰ বাবে হোলী গীতৰ আখৰা কৰিছে আপোনালোকে, অনুভৱটো কেনেধৰণৰ? অনুভৱটো মানে এটা কল্পনা কৰিব নোৱাৰা অনুভৱ। আমাৰ বহুত ভাল লাগিছে। আমি ইমান বছৰে শুনি আহিছিলোঁ যে নামঘৰত আমাৰ ভকতসকলে এইবিলাক ফাকুগীত গায়, গতিকে আমাৰ পৰিৱেশ কলা হোৱা নাছিলে। এতিয়া আমাৰ গুৰুদেৱ ৰঞ্জিত মহন্তদেৱ তেওঁ আমাক এই বস্তুখিনি পৰিৱেশ কলাৰ কাৰণে আমাক তেওঁ প্ৰস্তুতি কৰি আছে, আমাক চলাই আছে, মানে শিকাই আছে আমাক ধুনীয়াকৈ। গতিকে আমাৰ ইয়াত বিভিন্ন অঞ্চলৰ পৰা আহিছে, ৰাইডিঙীয়া ঢিং গোটেই মানুহখিনি আহিছে, গতিকে বহুত ভাল লাগিছে। আৰু থান পৰিচালনা সমিতিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যে ইমান সুন্দৰ এটা পদক্ষেপ আমাক মানে সহায় কৰি পেলাই আমাক এইখিনি কৰিবলৈ সুবিধা কৰি দিছে। গতিকে তেওঁলোককো ধন্যবাদ জনাইছোঁ, লগতে আমাক গুৰুদেৱকো বহুত ধন্যবাদ জনাইছোঁ, তেওঁ আমাক ইমানখিনি মানে আমাক আগ্ৰহ কৰি আমাক শিকোৱাৰ কাৰণে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অনুভৱ কেনেধৰণৰ? যিহেতু পোনপ্ৰথমবাৰৰ বাবে গুৰুজনাৰ সৃষ্টি যি হোলী গীত আপোনালোকে চৰ্চা কৰিছে, অনুভৱটো কেনেকুৱা? অনুভৱ ক'বলৈ আমাৰ ভাষা নাই, যিহেতু নেকি আমাৰ গুৰুজনাৰ জন্মস্থান। আমাৰ ইয়াতে সকলো অসমবাসী ৰাইজে ইয়াতে দৌল উৎসৱ বুলি কওঁতে বৰদোৱা মানে গুৰুজনাৰ জন্মস্থান বৰদোৱাত আপোনাৰ দৌল উৎসৱ ছদিনীয়া কাৰ্যসূচী কৰা হৈছে। আৰু ইয়াতে আমাৰ ঢিং আৰু ৰাইডিঙীয়া বৰদোৱা, ভোমোৰাগুৰি, কাছমাৰী, নগাঁও সকলোৰে আইসকল ইয়াতে মিলিত হৈছে। আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ হোলী ফাকুৱাৰ গীত ইয়াতে মানে প্ৰস্তুত চলাইছে ৰঞ্জিত মহন্ত দেৱৰ নেতৃত্বত। আমি তেখেতৰ আণ্ডাৰত শিকি আছোঁ আৰু মই শলাগ লৈছোঁ, আমি সকলো হৈ শলাগ লৈছোঁ। আমাৰ থান পৰিচালনা সমিতিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰিচালনা সমিতিৰ সহকাৰী সম্পাদকগৰাকী যিহেতু আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। পোনপ্ৰথমবাৰৰ বাবে গুৰুজনাৰ সৃষ্টি যি হোলী গীত ইয়াতে চৰ্চা চলিছে, স্থানীয় মহিলাসকল ওলাই আহিছে, কেনে অনুভৱ, কি ক'ব? হয়, গুৰুজনাৰ যি সৃষ্টি বৰগীত, সি নিজেই নিজৰ জেগাত এক মহৎ। আৰু তাৰোপৰি এই হোলীৰ দিনত, এই ফাকুৱাৰ দিনত, এই উৎসৱৰ দিনত যি ধৰণে হোলী গীতসমূহ পৰিৱেশন কৰা হয়, আমি আগৰ পৰাই দেখি আহিছোঁ বৰপেটা সত্ৰত হওক। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ ৰঞ্জিত মহন্তদেৱৰ ব্যৱস্থাপনাত
যি হোলী গীতৰ এই আয়োজন কৰা হৈছে নিশ্চয় এই ৰিহাৰ্চেলতে শুনি বৰ ধুনীয়া লাগিছে যেতিয়া পূৰ্ণাংগক্ৰমে আমি বস্তুখিনি দেখিবলৈ পাম তেতিয়া নিশ্চয় আৰু ভাল লাগিব আমি সম্পূৰ্ণ আশাবাদী ৰাইজক কি ক'ব ৰাইজক সেইটোৱে আহ্বান জনাম যে উৎসৱ পাৰ্বণ এইবিলাক আমাৰ সংস্কৃতিৰ লগত জড়িত আমাৰ ৰুট আমি য'ৰ পৰা বিলং কৰোঁ য'ৰ পৰা আমি আহিছোঁ গুৰুজনাই আমাক জীয়াই থকাৰ যি জীৱন প্ৰণালী সুন্দৰভাৱে জীয়াই থাকিবলৈ মানুহ হিচাপে যি তেওঁলোকৰ সৃষ্টিৰাজি সেই গুৰুজনাৰ সৃষ্টিৰাজি সকলোৱে যাতে শিকক আপ্লুত হওক তাৰ পৰা শিকক সেইখিনি আৰু সকলোকে গুৰু গৃহলৈ স্বাগতম জনাইছোঁ হয় এনেদৰে দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত পোনপ্ৰথমবাৰৰ বাবে গুৰুজনাৰ সৃষ্টিৰ যি হোলী গীতৰ চৰ্চা চলিছে আৰু স্থানীয় যি দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল মহিলা তেওঁলোক ওলাই আহিছে আৰু গুৰুজনাৰ যি সৃষ্টিৰ যি হোলী গীত সেই হোলী গীতৰ চৰ্চাত নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত